এক সেকেন্ড ৰবা, তোমালোকে এবাৰ মেট্ৰিক বা হাই ছেকেণ্ডাৰী দি উঠিলা নেকি আৰু এতিয়া কনফিউজ হৈছে যে মই কি লাইন পঢ়ো বা কি কৰো? সেইকাৰণে চবতকে বেষ্ট অপচন হ'ল ITI ৰঙিয়া। এই যে কপা ক্লাছ কৰে, হয় হয়, কপা আমাৰ ইয়াতে হয়, ইয়াতে ক্লাছ চলি আছে কপা। ইয়াতে থিওৰি প্ৰেক্টিকেল দুটাই হয়, এইটো কম্পিউটাৰ অপাৰেটৰ গোটেইখিনি কাম হয়। এইটো আমাৰ কপাৰ ক্লাছ থিওৰি চলি আছে। আকৌ আমাৰ ষ্টেনোগ্ৰাফাৰ এইটো হয়, ষ্টেনোগ্ৰাফাৰ থিওৰি প্ৰেক্টিকেল আমাৰ ইয়াতে দুটা হয়। ছাৰে কৰি আছে ষ্টেনোগ্ৰাফাৰ কি হয় ছাৰে অলপ বুজাই দিব। তো ছাৰে এইফালে ষ্টেনোগ্ৰাফাৰৰ ক্লাছ কৰি আছে। ছাৰ বহুতে বুজি নাপায়, মানে ময়ো বুজি নাপাওঁ আচলতে কি হয় এইটো বস্তু। এইটো এটা আমাৰ লেংগুৱেজ, এইটো আছে তোমাৰ শ্বৰ্টহেণ্ড বুলি কয়। আচ্ছা শ্বৰ্টহেণ্ড যিটো বস্তু আমি কম সময়ৰ ভিতৰতে আমি দেখি উলিয়াব পাৰো, খুব দীঘল প্ৰচেছ এটা আমি শ্বৰ্ট ফৰ্মত আমি উলিয়াব পাৰো। আচ্ছা আচ্ছা, মানে এটা টপিক আমি যদি বেছি টাইম লাগে তো অকমান কম টাইমতে প্ৰেজেন্ট কৰিব পাৰো। আচ্ছা ঠিক আছে। এইটো আমাৰ ভোকেশ্যনেল এডুকেশ্যন হয় আৰু বৰ্তমান সময়ত এই শিক্ষাত চৰকাৰে যথেষ্ট গুৰুত্ব দিছে ষ্টেনোগ্ৰাফাৰ মানে ষ্টেনোগ্ৰাফাৰ ওপৰত, কাৰণ এই ষ্টেনোগ্ৰাফাৰ এজন কৰিব পাৰিলে ল'ৰাজন ভৱিষ্যত জীৱনটো বহুত উজ্জ্বল হয়। আচ্ছা আচ্ছা, তেওঁক য'তে নহওক তেওঁ সুবিধা এটা পাবই এই বৃত্তিত যদি শিকি ল'ব পাৰে। শ্বৰ্ট হেণ্ডটো যদি কমপ্লিট কৰি ল'ব পাৰে য'তে নহওক তেওঁ ইংলিছমান পাবই। এইটো আমাৰ হল হয়, এইটোত আমাৰ তিনিটা ট্ৰেডৰে কমন ক্লাছ কেইটা হয়। কমন ইঞ্জিনিয়াৰিং, ড্ৰয়িং, ৱৰ্কশ্বপ আৰু এমপ্লয়মেণ্ট স্কিল, এই গোটেইকেইটা ক্লাছ আমাৰ ইয়াতে কৰা হয়। ছাৰে আমাক কৰাই আছে এমপ্লয়মেণ্ট স্কিল। ছাৰক সুধিব পাৰে এমপ্লয়মেণ্ট স্কিলৰ কৈ দিব কেনেকুৱা ক্লাছ হয়। নমস্কাৰ, তো বৰ্তমান এমপ্লয়মেণ্ট ক্লাছ চলি আছে। এইটো বেচিকেলি আমাৰ কি হয়, এজন এমপ্লয় হিচাপে বা এজন ৱাৰ্কাৰ হিচাপে যেতিয়া ইণ্ডাষ্ট্ৰীত যাব তেওঁ কেনেকৈ বিহেভ কৰিব, লগতে তেওঁ ইণ্ডাষ্ট্ৰীৰ কি কি ৰুল ফ'ল' কৰিব লাগে আৰু এজন ভাল এমপ্লয় হ'বৰ কাৰণে কি কি জানিব লাগে তাৰ ওপৰত এটা নলেজ দিয়া হয়। আমাৰ বেচিকেলি বেচিক কম্পিউটাৰ নলেজ হওক বা এটা কোম্পানীৰ ল কিছুমান থাকে সেই ল'ৰ ওপৰত কোৱা হয়। আৰু বা আমাৰ কি হয় সংবিধান বা কনষ্টিটিউশ্যনত কি কি ল'ৰ আণ্ডাৰত আমি কাম কৰিব লাগে তাৰ বিষয়ে আমি অলপ জ্ঞান দিয়া যায় এমপ্লয়মেণ্ট স্কিলত। এইফালে এওঁলোকে কম্পিউটাৰৰ পৰা একদম ফাষ্ট কাম চলি আছে। তোমালোকে এটা কি কি শিকোৱা এইটো? ইয়াতে মানে কম্পিউটাৰৰ যিখিনি বেছিক লাগে সেইখিনি গোটেইখিনি ইয়াত শিকা হয়। তোমাৰ নতুন এডমিশ্যন নে আগৰ পৰা কৰিছা? নাই, মই এতিয়া কমপ্লিট হ'ব 1 years হ'ব আৰু। আৰু তুমি জানা নাই এইটো কৰি কিনে নেক্সট কি ভৱিষ্যত আছে বা কি কৰিব পাৰি? নেক্সট এইটোত মানে আপোনাৰ কিবা এটা কামৰ কাৰণে গ'লে মানে কি এইটো দি সুবিধা হয় আৰু কম্পিউটাৰটো দি। আজিকালি চব কম্পিউটাৰৰে দিন। ঠিক আছে, মানে ক্লাছ কৰা দেই। হয়, ইয়াতে আমাৰ ইলেক্ট্ৰিচিয়ান এইটো ৱৰ্কশ্বপ হয়, য'ত থিয়ৰী প্ৰেক্টিকেল আমাৰ দুয়োটাই কৰা হয়। আমাৰ ছাৰহঁতে ইলেক্ট্ৰিচিয়ান প্ৰেক্টিকেল কৰি আছে, ছাৰহঁতে অলপ বুজাই দিব ইলেক্ট্ৰিচিয়ান প্ৰেক্টিকেলটো কেনেকুৱা কৰা হয়। ফেনৰ ৱাইণ্ডিংটো আমি কি ধৰণে চেক কৰি পেলাই আমি ফাইণ্ড আউট কৰিম কোনটো ৱাইণ্ডিং বেয়া আছে কোনটো ভাল আছে সেইটো চেক কৰি আছো। চিলিচ লেম্প পদ্ধতিতে আমি ৰানিং কৰিটো ৰানিং ৱাইণ্ডিংটো আমাৰ ঠিকে আছে, ষ্টাৰ্টিংটো বেয়া আছে, আমি এনেকৈ চেক কৰিছো ষ্টাৰ্টিঙতে।